গুড মৰ্ণিং বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল। মোৰ খবৰ ভাল। আৰু বৰ্তমান মই আছিলোঁ মধ্য মাজুলী আৰু আপাৰ মাজুলীত। এতিয়া বৰ্তমান আজি আহিছোঁ নামনি মাজুলী ফুৰিবৰ কাৰণে। যিহেতু মধ্য মাজুলী আৰু আপাৰ মাজুলীত মই ঘূৰি আছিলোঁ, তো নামনি মাজুলী আহিছোঁ ঘূৰিবৰ কাৰণে। যিহেতু মাজুলী ঘূৰিম বুলি গোটেইখন মাজুলী ঘূৰিম বুলি আশা আছিলে, তো সেইটো কাৰণে গোটেইখন মাজুলী ঘূৰিহে যাম আৰু। তো আহিলোঁ নামনি মাজুলী। বাৰু ব'লক নামনি মাজুলীৰ পৰিৱেশটো দেখাই লৈ গৈ থাকিম আপোনালোকক। এতিয়া ব্ৰহ্মপুত্ৰ পাৰত আহিছোঁ বাৰু, ইমান সুন্দৰ পৰিৱেশ, সকলোখিনি দেখাই লৈ গৈ থাকিম। ব'লক গৈ থাকোঁ আৰু আগলৈ। নামনি মাজুলী বন্ধুসকল, যি আপোনালোক সকলোৱে গম পায়, অসমৰ বিখ্যাত নদীদ্বীপ হৈছে মাজুলী। এই মাজুলী নদীদ্বীপতে মই আছোঁহি। বৰ্তমান ব্ৰহ্মপুত্ৰ পাৰত গৈ আছোঁ। যিহেতু ব্ৰহ্মপুত্ৰ পানী বাঢ়িলে গৰাখহনীয়া হয়, গৰা খহি যায়। তো তাৰে প্ৰতিৰোধ কৰিবৰ কাৰণে কেনেধৰণে ব্ৰহ্মপুত্ৰ বোৰ্ডে কাম চলাই আছে, তো তাকে চাবৰ কাৰণে আগলৈ গৈ থাকোঁ বাৰু। চামগৈ ব্ৰহ্মপুত্ৰ বোৰ্ডে কেনেধৰণে কাম চলায় আৰু কামবোৰ কেনেধৰণে কি কৰে সকলোখিনি। আৰু সুন্দৰ পৰিৱেশ হয়। আহি পাই গ'লোহি কাম কৰা জেগা। সকলো পাকা পোষ্ট লগাইছে। পাকা পোষ্ট বামৰ পৰা পানী মাজলৈকে ব্ৰহ্মপুত্ৰ আধালৈকে লগাই দিব। যিহেতু সোঁতটো কাটিবৰ কাৰণে, যিটো সোঁত আহে সোঁতটো কাটি বেলেগ ঠাইত পেলাবৰ কাৰণে, গৰা খহা জেগাখিনিত আৰু এইটো চাইডে গৰা খহা ৰোধ কৰিবৰ কাৰণে পাকা পোষ্ট দিছে। তাৰ ছাইডত বালি পেলাব, যাতে গৰা খহনীয়া হয় আকৌ খহি নাযায় তাৰ বাবে। ধৰক দেখিলে আচৰিত লাগে কি ধৰণে কাম চলাই আছে, কেনেধৰণে ৰোধ কৰিব চেষ্টা কৰি আছে ব্ৰহ্মপুত্ৰৰ সোঁতটো বা ঢৌটো। চাওকচোন বাৰু। বন্ধুসকল, এইখনে হৈছে ব্ৰহ্মপুত্ৰ। চাওক কিমান ডাঙৰ আৰু কিমান সুন্দৰ হয় ব্ৰহ্মপুত্ৰখন। আৰু পানী শুকাইছে আৰু পানী শুকোৱাৰ কাৰণে এতিয়া মাজত বালি উঠি গৈছে, সৰু সৰু হৈ গৈছে, ভাগ হৈ গৈছে। এনেই যেতিয়া পানী বাঢ়ি থাকে তো সেইটো সময়ত বহুত সোঁত হয়। বন্ধুসকল, ইয়াত যে গৰাখহনীয়া হয় ব্ৰহ্মপুত্ৰৰ সোঁতৰ কাৰণে, ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িলে, তো তাৰে ৰোধ কৰিবৰ কাৰণে, তাৰ সোঁত বাধা দিবৰ কাৰণে ব্ৰহ্মপুত্ৰ বোৰ্ডে কাম চলাই আছে। দেখিছে কি ধৰণে, যাতে সোঁতটো কাটে আৰু ব্ৰহ্মপুত্ৰ সোঁতে পাৰ নখহাবৰ কাৰণে। চাওক কিমান সুন্দৰ বুদ্ধি লগাইছে আৰু